আহিবলৈ নিবিচাৰোঁ এই সুন্দৰ ভুৱনত। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি বিখ্যাত গদ্যপংক্তি। সঁচাকৈ বাৰু স্ব ইচ্ছাকৃতভাৱে মৃত্যুৰ হাবিয়াস কৰাটো ইমান সহজ নেকি? এই সুন্দৰ পৃথিৱীত জীৱনৰ ৰঙীন সপোনবোৰ পলকতে ধূলিসাৎ কৰি কিদৰে বাৰু কোনো এজনে আত্মহননৰ পথ বাছি ল'ব পাৰে? আত্মহননৰ কাৰণ যদি জীৱনত সন্মুখীন হোৱা একমাত্ৰ প্ৰতিকূল সময়বোৰেই হ'ল হয়, তেনেহ'লে বুৰঞ্জীত সাক্ষী হৈ ৰোৱা হিটলাৰৰ কনচেনট্ৰেশ্যন কেম্পত শাৰীৰিক তথা মানসিক আতিশায্য ভোগা ভুক্তভোগীসকলে কিয় বাৰু জীয়াই থকাৰ হেঁপাহ হেৰুৱাই পেলোৱা নাছিল? নিজৰ জীৱনৰ প্ৰতি লোৱা এই কঠোৰ পদক্ষেপৰ অন্তৰালত কি কাৰণ থাকিব পাৰে বাৰু? কেতিয়াবা ভাবি চাইছেনে? প্ৰতি বছৰে প্ৰায় 8 লাখ মানুহৰ আত্মহত্যাৰ জৰিয়তে মৃত্যু হয়, অৰ্থাৎ প্ৰতি 40 ছেকেণ্ডত এজন ব্যক্তিৰ। এজন প্ৰাপ্তবয়স্ক লোকে আত্মহত্যা কৰাৰ সময়ত প্ৰায় 20 জনৰো অধিক লোকে আত্মহত্যা কৰিবলৈ প্ৰচেষ্টা কৰে। বিশ্বজুৰি 15ৰ পৰা 29 বছৰ বয়সৰ মানুহৰ মৃত্যুৰ কাৰণসমূহৰ ভিতৰত আত্মহত্যা দ্বিতীয় স্থানত আছে। ভাৰতত 2017 আৰু 18 চনৰ তুলনাত 2019 চনত আত্মহত্যাৰ হাৰ 3.4 লৈ বৃদ্ধি পাইছে, অৰ্থাৎ 1,39,123 জন ব্যক্তিৰ। তথ্য অনুসৰি অসমত 2019 চনত আত্মহত্যাৰ হাৰ 6.9 লৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত পাৰিবাৰিক সমস্যাই প্ৰধান কাৰণ হিচাপে দেখা পোৱা গৈছে, যাৰ ফলত 2,370 জন ব্যক্তিৰ আত্মহত্যাৰ জৰিয়তে মৃত্যু হৈছে। সঘনাই ব্যৱহাৰ হৈ থকা দুটা শব্দ, কমপ্লিট ছুইচাইড আৰু এটেম্পটেড ছুইচাইড। কমপ্লিট ছুইচাইড অৰ্থাৎ সম্পূৰ্ণ আত্মহত্যা, য'ত ব্যক্তিজনক আৰু মৃত্যুমুখৰ পৰা ঘূৰাই আনিব পৰা সম্ভৱ নহয়। আনহাতে এটেম্পটেড ছুইচাইড অৰ্থাৎ আত্মহত্যাৰ প্ৰচেষ্টা, য'ত ব্যক্তিজনে আত্মহত্যাৰ চেষ্টা কৰে কিন্তু সাৰ্থক নহয়। কিন্তু কেৱল মাত্ৰ তথ্যসমূহ দাঙি ধৰাতেই যেন আমাৰ দায়বদ্ধতা শেষ হৈ নাযায়। মানুহে আত্মহত্যা কৰে কিয়? এইটো এটা জটিল প্ৰশ্ন, যাৰ উত্তৰো কম জটিল নহয়। এই প্ৰশ্নৰ ব্যাখ্যা হিচাপে বিভিন্নজনে বিভিন্ন সময়ত নিজৰ নিজৰ মতামত তথা কিছুমান বিশেষ মডেল আগবঢ়াই আহিছে, যেনে বহুত দিন আগত 1897 চনত এমিল ডাৰ্খিম নামৰ এজন সমাজ বিজ্ঞানী কৈ গৈছিল যে আত্মহত্যা কেতিয়াও একক প্ৰচেষ্টাত নহয়। এজন মানুহৰ লগত সমাজৰ সম্পৰ্কত যেতিয়া ফাট মেলে, তেতিয়াই এজন মানুহে আত্মহত্যাৰ পথ বাছি লয়। তেখেতে কৈছিল, দুৰকমভাৱে মানুহ এজনৰ লগত সমাজৰ বন্ধন বুজা যাব। প্ৰথমটো হ'ল এজন মানুহ নিজকে কিমানখিনি সমাজৰ অংগ হিচাপে ভাবে, আৰু দ্বিতীয়টো হ'ল এটা সমাজ এজন নাগৰিকক কিমানখিনি নিয়ন্ত্ৰণ কৰিব পাৰে। এই দুটাৰ ভিত্তিত 4 ৰকমৰ অৱস্থা ব্যাখ্যা কৰা যায়, য'ত মানুহৰ ব্যক্তিগত আৰু সমাজৰ সমষ্টিগত ভাৰসাম্য নষ্ট হৈছে। প্ৰথমটো হ'ল এনমিক। তেখেতে প্ৰথম অৱস্থাত ডাৰ্খিমে 3বিধ ৰূপ প্ৰকাশ কৰিছিলে, তাৰ ভিতৰত পিছত এইটো 4বিধ হ'ল। 1 নম্বৰ হ'ল এনমিক। তেখেতে কৈছিলে, যেতিয়া এজন মানুহ সমাজৰ পোৱা আশা অনুযায়ী কোনো সহায় নাপায়, সমাজ যেতিয়া তেওঁক সহায় কৰাত অপাৰগ হয়, যেনে শিক্ষিত যুৱক এজন বহুত দিন ধৰি চাকৰি বা কৰ্মসংস্থান নাপায় বেকাৰত্বত জ্বালাত হঠাৎ আত্মহত্যা কৰি দিলে। কিজানি হয়তোবা সমাজৰ প্ৰতি খং বা অভিমানত এনেকুৱা কৰিবলৈ পালে। 2 নম্বৰ ইগ'ইষ্টিক। যেতিয়া কোনো ব্যক্তি সমাজৰ নিয়ম নীতি মানিবলৈ অস্বীকাৰ কৰে আৰু নিজস্ব চিন্তাধাৰালৈ চলি থাকে আৰু নিজকে সমাজৰ অংগ হিচাপত নামানে। যেনেকৈ এজন চিন্তাশীল নামী মানুহ যাৰ জীৱন ধাৰা সকলোতকৈ অলপ বেলেগ, সামাজিক নিয়ম নীতি একোই পাত্তা নিদিয়ে, তেখেত হঠাৎ এদিন আত্মহননৰ পথ বাছি ল'লে। তেখেত আত্মহত্যা কৰাৰ আগত কাৰো লগত আলোচনাও নকৰিলে আৰু সহায়ো নল'লে। 3 নম্বৰ হৈছে এল্ট্ৰুইষ্টিক। যেতিয়া কোনোবা মানুহ এজন নিজকে আত্মাহুতি বা বলিদান দি নিজৰ গোষ্ঠীৰ ভালৰ বাবে বলিদান দিয়ে, নিজৰ গোষ্ঠীৰ ভালৰ বাবে। যেনেকৈ আমি দেখা পাওঁ, কোনোবা সামাজিক আন্দোলনৰ সময়ত কোনোবা নিজকে আত্মহত্যা দিলে, অথবা ছুইচাইড স্কোৱাডৰ সৈনিকজনে জানি বুজি নিজকে দেশৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে নিজৰ জীৱন বলিদান দিলে। সেইটো হ'ল 3 নম্বৰ এল্ট্ৰুইষ্টিক। আৰু 4 নম্বৰ হৈছে ফেটালিষ্টিক। যেতিয়া কোনোবা, সেইটো পিছত যোগ হৈছে ফেটালিষ্টিকটো,
যেতিয়া কোনোবা সমাজৰ উগ্ৰ শাসন সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয়। যেনেকুৱা কোনোবা কাম কৰা বনোৱা যেতিয়া উগ্ৰ শাসন বা কৰা নিয়মত কীটদাসৰ দৰে কাম কৰি 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 ফোপাই যায় আবদ্ধ জেগাত। এনেকুৱা ঘটনা আমি প্ৰায় বাতৰি কাগজত দেখা পাওঁ যে কোনো কাম কৰা বনোৱা নিৰ্যাতিত হৈ আত্মহত্যা কৰি নিজকে শেষ কৰি দিলে। পৃথিৱী বিখ্যাত মনস্তত্ত্ববিদ ছিগমাণ্ড ফ্ৰয়ডৰ থিয়ৰী অফ লাইফ এণ্ড ডেথ ইনষ্টিংক্টছৰ মতে মানুহৰ দুই প্ৰকাৰৰ সহজাত প্ৰবৃত্তি, যেনে লাইফ ইনষ্টিংক্টছ যাক কোৱা হয় ইৰ'ছ আৰু ডেথ ইনষ্টিংক্টছ যাক কোৱা হয় থেনাটছ। লাইফ ইনষ্টিংক্টছে এজন মানুহ বা এটা প্ৰজাতিৰ ভাল পোৱা, আনন্দ, সামাজিকতা এই গোটেই বস্তুবোৰ ধুনীয়াকৈ আগুৱাই নিয়াত গুৰুত্ব বহন কৰে। ইয়াৰ বিপৰীতে ফ্ৰয়ডৰ মতে মানুহৰ ডেথ ইনষ্টিংক্টছ বহিৰ্জগতত প্ৰকাশ পায়, যেনে খং, ৰাগ ইত্যাদি। কিন্তু কেতিয়াবা এই ডেথ ইনষ্টিংক্টছ মানুহৰ ইণ্টাৰনেলাইজেশ্যন বা নিজৰ মনৰ ভিতৰত প্ৰকাশ পাব পাৰে, যাৰ বাবে মানুহজনে আত্মঘাতী বা আত্মহননৰ পথ বাছি লয়। বৰ্তমান সময়ত আটাইতকৈ গ্ৰহণযোগ্য আৰু যুক্তিপূৰ্ণ মডেল, ক্লিনিকেল মডেল হ'ল ষ্ট্ৰেছ ডায়েষ্টেচিছ মডেল। তাৰ অনুসৰি কোনো ব্যক্তিৰ ভিতৰত কেতিয়াবা আত্মহত্যাৰ বীজ সুপ্ত অৱস্থাত থাকে। তাৰ কাৰণ কেতিয়াবা জৈৱিক, কেতিয়াবা জীৱনৰ তিক্ত অভিজ্ঞতা হ'ব পাৰে। এনেকুৱা ব্যক্তি হঠাৎ কোনো প্ৰতিকূল বা বিপদসংকুল পৰিস্থিতিত পৰিলে বা ৰোগাগ্ৰস্ত হ'লে, শাৰীৰিক বা মানসিক ৰোগাগ্ৰস্ত হ'লে সেই সুপ্ত বীজ ৰূপান্তৰিত হৈ আত্মহত্যাৰ ৰূপ সম্পূৰ্ণ কৰিব পাৰে। তেওঁৰ মাজত নিজৰ আত্মহত্যা নকৰাৰ প্ৰচেষ্টা, ইচ্ছা আৰু তাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতাৰ মাজত যেতিয়া ভাৰসাম্য ব্যাঘত হয়, তেতিয়াহে এজন মানুহ আত্মহত্যা কৰিবলৈ আগবাঢ়ি যায়। আত্মহত্যাৰ ৰিস্ক ফেক্টৰসমূহ চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। বয়সৰ ফালৰ পৰা চাব গ'লে দেখা যায় যে পশ্চিমীয়া দেশসমূহৰ 15 পৰা 24 বছৰ বয়সৰ লোকসকলৰ আৰু বয়োজ্যেষ্ঠসকলৰ মাজত আত্মহত্যাৰ হাৰ অধিক। আনহাতে ভাৰতত 30 বছৰ তলৰ মানুহৰ মাজত আত্মহত্যা অধিক প্ৰৱণতা দেখা যায়। বিশ্বজুৰি মহিলাৰ অনুপাতে পুৰুষৰ মাজত আত্মহত্যাৰ হাৰ অধিক। পশ্চিমৰ দেশসমূহত দেখা গৈছে যে যিসকল লোক ডিভৰ্চি, বিপত্নিক অথবা বিধৱা, অবিবাহিত অথবা অকলে থাকে, তেওঁলোকৰ মাজত আত্মহত্যা কৰাৰ প্ৰৱণতা অধিক। কিন্তু ভাৰতবৰ্ষত ইয়াৰ ছবিখন ঠিক ওলোটা। আমাৰ দেশত আত্মহত্যা কৰা লোকসকলৰ বেছিভাগেই বিবাহিত আৰু পৰিয়ালৰ লগত থাকে। কৰ্মসংস্থাপনৰ ফালৰ পৰা যদি চোৱা যায়, তেনেহ'লে একেবাৰে উচ্চবৃত্তি আৰু একেবাৰে নিম্নবৃত্তিৰ লোকসকলৰ মাজত আত্মহত্যাৰ প্ৰৱণতা অধিকতৰত দেখা যায়। বৃত্তি অনুযায়ী চিকিৎসকসকলৰ মাজত আত্মহত্যাৰ প্ৰৱণতা অধিক দেখা যায়। তাৰ ভিতৰত চাইকিয়াট্ৰিষ্টসকল, অপথেলমলজিষ্টসকল আৰু এনাস্থেচিষ্টসকলৰ মাজত আত্মহত্যাৰ হাৰ সকলোতকৈ বেছি। আত্মহত্যাৰ উপায়সমূহৰ সহজলভ্যতাৰ ওপৰত ভিত্তি কৰি যদি চোৱা যায়, পশ্চিমীয়া দেশসমূহত আগ্নেয়াস্ত্ৰ বা ফায়াৰ আৰ্মছ বেছিকৈ ব্যৱহাৰ হয়। আনহাতে ভাৰতবৰ্ষত কীটনাশক আৰু নানা বিষাক্ত দ্ৰব্য পানীত জাপ দি চিপজুৰি লৈ বা দেহত অগ্নিসংযোগ কৰা পদ্ধতিহে অৱলম্বন কৰা দেখা যায়। তাৰোপৰি চাকৰি হেৰুওৱা, ঘৰুৱা কণ্ডল, শাৰীৰিক মানসিক নিৰ্যাতন, যৌন আতিশায্য, স্বাস্থ্যজনিত, যৌতুকজনিত আদি কেতবোৰ অন্যান্য কাৰণেও আত্মহত্যাৰ প্ৰৱণতা অধিক কৰি তোলে। দেখা পোৱা যায় যে মানসিক ৰোগ আৰু আত্মহননৰ মাজত এক ওতঃপ্ৰোত সম্বন্ধ আছে। আত্মহত্যা কৰা লোকৰ 95% মানসিক ৰোগত আক্ৰান্ত থকা দেখা যায়। ডিপ্ৰেশ্যন 80%, স্কিজোফ্ৰেনিয়া 10%, ডিমেনচিয়া বা ডিলিউশ্যন 5%। ইয়াৰে 4 ভাগৰ এভাগ লোকৰ উপৰোক্ত মানসিক ৰোগসমূহৰ লগতে
অ্যালকোহল ডিপেন্ডেন্ট সিনড্রোমও দেখা যায়। ডিপ্রেসিভ ডিজর্ডাৰৰ ৰোগীৰ ক্ষেত্ৰত আত্মহত্যা কৰাৰ লোকৰ 60ৰ পৰা 70% আগৰ পৰাই মেজৰ ডিপ্ৰেছিভ ৰোগত ভোগা বুলি দেখা যায়। ডিপ্ৰেশ্যনত ভোগা মহিলাসকলৰ তুলনাত পুৰুষৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বেছি দেখা যায়। বিশেষকৈ ডিভোৰ্স, অবিবাহিত বা পৰিবাৰৰ পৰা পৃথক হৈ থকা পুৰুষসকলৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বেছি বুলি দেখা যায়। ডিপ্ৰেশ্যনত একেবাৰে প্ৰথম চোৱাত বা শেষৰ ফালে আত্মহত্যাৰ সম্ভাৱনা বেছি পৰিলক্ষিত হয়। আধৰুৱা চিকিৎসাই আত্মহত্যা কৰাৰ প্ৰৱণতা আৰু অধিক বৃদ্ধি কৰে। স্কিজোফ্ৰেনিয়াৰ ৰোগীসকলৰ ভিতৰত কম বয়সৰ ৰোগী, পুৰুষ, অবিবাহিতসকলৰ মাজত আত্মহত্যা কৰাৰ প্ৰৱণতা বেছি। মদ্যপানৰ প্ৰতি আসক্তসকলৰ মাজত 15%ই আত্মহত্যা কৰে। অপিয়ইড আসক্তৰ মাজত আত্মহত্যাৰ হাৰ সাধাৰণ জনসাধাৰণৰ তুলনাত 20% বেছি। পাৰ্চনেলিটি ডিজৰ্ডাৰসমূহৰ ক্ষেত্ৰত এণ্টি ছ'চিয়েল পাৰ্চনেলিটিৰ মাজত আত্মহত্যাৰ প্ৰৱণতা অধিক, প্ৰায় 5%। উল্লেখযোগ্য যে 15% জেইলৰ কয়দীৰ মাজত এণ্টি ছ'চিয়েল ব্যক্তিত্ব দেখা যায়। বৈজ্ঞানিক গৱেষণা অনুসৰি কিছু মানুহৰ জেনেটিক প্ৰভাৱৰ বাবেও আত্মহত্যাৰ প্ৰৱণতা বেছিকৈ দেখা যায়, যেনে ট্ৰিপ্ট'ফেন জিনৰ পলিমৰ্ফিজম, হাইড্ৰক্সিলেজ জিনৰ এলিলৰ উপস্থিতি ইত্যাদি। দুৰ্ভাগ্যবশতঃ ভাৰতত চাইকেট্ৰিষ্টৰ সংখ্যা মুঠেই কম, মাত্ৰ 9,000 জন, অৰ্থাৎ প্ৰতি 1 লাখ জনৰ বিপৰীতে 0.75 জন, য'ত হ'ব লাগিছিল 3 জনৰো অধিক। আজিকালি প্ৰায় দেখা যায় যিকোনো আত্মহত্যাৰ ঘটনা বা কোনো তাৰকাৰ মৃত্যুৰ ঘটনা বাৰে বাৰে টিভি বা ছ'চিয়েল মিডিয়াত গ্লেমাৰ হিচাপে আৰু কেতিয়াবা ঘটনাটোৰ দৃশ্য পুংখানুপুংখভাৱে দেখুওৱা হয়। এইবিলাক কম বয়সীৰ আৱেগিক ল'ৰা ছোৱালীৰ মনত আত্মহত্যাৰ ইন্ধন যোগাব পাৰে। কেতিয়াবা সেই পদ্ধতি নকল কৰা দেখা যায়। সেইবাবে আত্মহত্যাৰ যিকোনো খবৰ মিডিয়াত দেখুওৱা বা ছপোৱাৰ আগত কিছুমান নিৰ্দেশ বা নিয়মাৱলী পালন কৰাটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবোঁ। যেনে একেটা ঘটনাক যাতে বাৰম্বাৰ দেখুওৱা নহয়, আত্মহত্যাৰ পদ্ধতি যাতে বিস্তৰভাৱে বৰ্ণনা কৰা নহয় বা পুংখানুপুংখভাৱে দেখুওৱা নহয়। আমাৰ দেশত এতিয়াও মানসিক ৰোগ সম্পৰ্কে যথেষ্টভাৱে সজাগতা বৃদ্ধি পোৱা নাই, যাৰ ফলত ডিপ্ৰেশ্যন, বাইপলাৰ ডিছঅৰ্ডাৰ, স্কিজোফ্ৰেনিয়া আদি মানসিক ৰোগৰ ভুক্তভোগী লোকসকলে উচিত সময়ত উচিত চিকিৎসা নাপায় আত্মহত্যাৰ পথ বাছি লয়। এনে ব্যক্তিক সোনকালে চিনাক্ত কৰি চিকিৎসা প্ৰদান কৰাটো অতিকৈ প্ৰয়োজন। এই ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰি তথা মানসিক ৰোগীক মনোৰোগ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা প্ৰদান কৰি আত্মহত্যাৰ পৰিসংখ্যা যথেষ্টভাৱে হ্ৰাস কৰিব পৰা যায়। যিহেতু আজিকালি মানুহৰ কামৰ ভাৰ আৰু তাৰ লগত ষ্ট্ৰেছ বহুতো বাঢ়িছে আৰু এই মহামাৰীৰ সময়ত বহুত মানুহৰ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। এনে সময়ত মানসিক ভাৰসাম্য হেৰুৱাটো অস্বাভাৱিক নহয়। ইয়াৰ কাৰণে আমাৰ মনক এই সময়ত সুস্থ ৰখাৰ কাৰণে, প্ৰফুল্ল ৰখাৰ কাৰণে বিভিন্ন ধৰণৰ আউটডোৰ এক্টিভিটি, যোগাসন, মেডিটেশ্যন কৰাটো খুবেই উচিত। বৰ্তমান কৰোনা মহামাৰীৰ সময়ত অসম চৰকাৰে মনন নামৰ এক আঁচনিৰ জৰিয়তে মেণ্টেল ষ্টেবিলিটিৰ ওপৰত বিভিন্ন ধৰণৰ সহায় আগবঢ়াই আহিছে। মানসিক ৰোগৰ ভুক্তভোগীসকলে মনোৰোগ বিশেষজ্ঞৰ সহায় লোৱাৰ উপৰিও এনেধৰণৰ বিশেষ আঁচনিৰ সহায় লৈ লাভৱান হ'ব পাৰে। মানুহে কিছু পৰিমাণে নিজৰ ধৰ্মৰ ওপৰতো আস্থা ৰখাটো অতি প্ৰয়োজনীয়। মানসিকভাৱে দুৰ্বল লোকসকলে নিজৰ মানসিক স্থিতি উন্নত কৰিবলৈ নিজকে সামাজিক তথা ধাৰ্মিক অনুষ্ঠানসমূহত জড়িত কৰিবলৈ চেষ্টা কৰিব লাগে। আত্মহত্যা জীৱনৰ এনে এক পথ যিয়ে জীৱনৰ সমস্যাসমূহৰ ঠিক অন্ত নেপেলায়। বৰঞ্চ আমি ক'ব পাৰোঁ যে ই অপৰিপক্কভাৱে সময়ৰ অনুপযোগীকৈ লোৱা এক ভুল সিদ্ধান্ত, যিয়ে সমস্যাসমূহ সমাধান কৰি জীৱনটো পুনৰ সুচল কৰাৰ সুযোগৰ পৰা এজনক বঞ্চিত কৰি তোলে। গতিকে আহক
আত্মহত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত আমি সকলোৱে যেন সক্ৰিয় ভূমিকা আগবঢ়াওঁ। কোনো ক্ষেত্ৰত আমাৰ যৎসামান্য অৱহেলাই এজন মানসিকভাৱে দুৰ্বল লোকক আত্মহত্যাৰ দিশত ঠেলি দিব পাৰে। ঠিক এনেদৰেই কোনো সময়ত আমাৰ অলপ সহানুভূতি আৰু উৎসাহে এজনক আত্মহননৰ পথৰ পৰা বিমুখ কৰি এটা নতুন জীৱনদান দিয়াৰ সাৰ্থক হ'ব পাৰে। Dare to reach out your hand into the darkness to pull another hand into the light. নমস্কাৰ।